हेलो एवरीवन वेलकम टू लार्न विथ यासमिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टर 8 मानुहर स्वास्थ्य और रोग। আজি आमी ইয়াৰলি क्वेश्चन पेपारर बाकी रৈ जोৱা क्वेश्चनखिनि आलोचना करिम। सो क्वेश्चन नम्बर 6 হৈছে কি এলেজাৰ সম্পূৰ্ণ ৰূপ লিখা। এনে দুটা ৰোগৰ নাম লিখা যাৰ চিনাক্তকৰণ ইলিজা পদ্ধতিৰে কৰা হয়। 2017 আহিছে। এই যিটো ইলিজা শব্দ আছে ELISA, এই ইলিজাৰ সম্পূৰ্ণ ৰূপ লিখিব লাগে আৰু এইটো এটা পদ্ধতি হয় যাৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ কৰা হয়। সো এইটো পদ্ধতিৰ দ্বাৰা কি ধৰণৰ ৰোগ নিৰ্ধাৰণ কৰা হয়। প্ৰথমতে চাও ইলিজাৰ সম্পূৰ্ণ ৰূপ কি। ইলিজাৰ সম্পূৰ্ণ ৰূপ হৈছে এনজাইম লিংকড ইমিউন'ছৰভেণ্ট এছে। ইত হৈছে এনজাইম, এলত হৈছে লিংকড, আইত হৈছে ইমিউন', এছত হৈছে ছৰভেণ্ট আৰু এত হৈছে এছে। এনজাইম লিংকড ইমিউন'ছৰভেণ্ট এছে। সো এই পদ্ধতিৰে চিনাক্তকৰণ কৰা ৰোগ হ'ল এইডছ আৰু কৰ্কট ৰোগ। ইলিজা পদ্ধতিৰে এইডছ আৰু কৰ্কট ৰোগ হ'লে আগতীয়াকৈ চিনাক্ত কৰিব পৰা যায়। নেক্সট কুৱেশ্যন নম্বৰ 7, প্ৰতিজৈৱিক পদাৰ্থসমূহ কি? প্ৰতিজৈৱিক পদাৰ্থ প্ৰস্তুত কৰা দুবিধ অণুজীৱৰ নাম লিখা। প্ৰতিজৈৱিক তাৰমানে হৈছে এণ্টিবডি। এইটো কুৱেশ্যন চেপ্টাৰ 10তো এক্সিষ্ট কৰে, চেপ্টাৰ 8তো এক্সিষ্ট কৰে। প্ৰতিজৈৱিক পদাৰ্থসমূহ কি লিখিব লাগে আৰু প্ৰতিজৈৱিক পদাৰ্থ প্ৰস্তুত কৰা দুবিধ অণুজীৱৰ নাম লিখিব লাগে। আহিছে 2018ত। সো অণুজীৱৰ পৰা সৃষ্টি হোৱা ৰাসায়নিক পদাৰ্থ যিবোৰে ৰোগ সৃষ্টি হোৱা অণুজীৱক বৃদ্ধি হোৱাত বাধা দিয়ে সেইবোৰক প্ৰতিজৈৱিক বুলি কোৱা হয়। অণুজীৱৰ পৰা সৃষ্টি হোৱা কিছুমান কেমিকেল, অণুজীৱ যিবোৰ মাইক্ৰবছ আছে সেইবোৰ ব্যৱহাৰ কৰি কিছুমান ৰাসায়নিক পদাৰ্থ, কিছুমান কেমিকেল তৈয়াৰ হয়। সেই কেমিকেলসমূহে ৰোগ প্ৰতিৰোধ কৰিব পাৰে। তাৰমানে ৰোগবোৰ সৃষ্টিও হয় অণুজীৱৰ পৰা আৰু ৰোগবোৰ ঠিক কৰাৰ কাৰণেও অণুজীৱৰ পৰা তৈয়াৰী ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যাক এণ্টিবডি বা প্ৰতিজৈৱিক বুলি কোৱা হয়। প্ৰতিজৈৱিক পদাৰ্থ প্ৰস্তুত কৰা দুবিধ অণুজীৱৰ নাম হ'ল নম্বৰ 1 এমফিচিলিন। এমফিচিলিন নামৰ অণুজীৱৰ পৰা পেনিচিলিয়াম এণ্টিবডি প্ৰস্তুত কৰা হয়। তাৰপিছত আছে কি চেফাল'স্পৰিন। চেফাল'স্পৰিনৰ পৰা চেফাল'স্পৰিয়াম নামৰ এণ্টিবডিটো প্ৰস্তুত কৰা হয়। সো প্ৰতিজৈৱিক পদাৰ্থ এমফিচিলিনৰ পৰা পেনিচিলিয়াম আৰু চেফাল'স্পৰিনৰ পৰা চেফাল'স্পৰিয়াম নামৰ এণ্টিবডি প্ৰস্তুত কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৈছে যৌন সংক্ৰমিত ৰোগ কি? এইডছৰ প্ৰাথমিক লক্ষণবোৰ কি? এইডছ প্ৰতিৰোধৰ উপায়সমূহ আলোচনা কৰা আহিছে 2018ত। সো যৌন সংক্ৰমিত ৰোগ কি লিখিব লাগে। 3টা কুৱেশ্যন আছে, এইটো হৈছে এটা কুৱেশ্যন। তাৰপিছত এইডছৰ প্ৰাথমিক লক্ষণ কি? এইডছ হ'লে মেইনলি কি লক্ষণ দেখিবলৈ পোৱা যায় আৰু এই এইডছ ৰোগ ঠিক কৰাৰ কাৰণে আমি কি উপায় অৱলম্বন কৰিব পাৰোঁ। এই 3টা কুৱেশ্যন আহিছে 2018ত। সো যৌন সংক্ৰমিত ৰোগ হৈছে যিবোৰ ৰোগ যৌন প্ৰজননৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যায় তাক যৌন সংক্ৰমিত ৰোগ বুলি কোৱা হয়। যিবোৰ ৰোগ কি হয় যৌন প্ৰজননৰ সময়ত যিবোৰ বডি ফ্লুইডছ আছে, দেহ তৰল পদাৰ্থ আছে, সেইবোৰৰ সহায়ত যিবোৰ ৰোগৰ অণুজীৱ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে যাব পাৰে সেইবোৰক যৌন সংক্ৰমিত ৰোগ বুলি কোৱা হয়। এইডছৰ প্ৰাথমিক লক্ষণবোৰ হ'ল নম্বৰ 1 ৰোগীৰ দেহৰ ওজন অতিপাত কমি আহে। ৰোগীৰ দেহৰ ওজন এইকাৰণে কমি আহে কাৰণ ৰোগীজন সঘনাই ৰোগত ভোগে। তেওঁৰ যিটো ইমিউন ছিষ্টেম আছে গোটেই ইমিউন ছিষ্টেমটো উইক হৈ যায়। গতিকে মানুহজনৰ ৱেইটো লাহে লাহে কমিব ধৰে। নম্বৰ 2 পেটৰ বেমাৰ হ'ব পাৰে, অনবৰতে পেটৰ বেমাৰ হৈ থাকে। তাৰমানে যিকোনো ধৰণৰ বেমাৰ মানুহজনৰ সঘনাই হৈ থাকে আৰু ঠিক হ'বলৈ বহু সময় লয়।
নাম্বাৰ 3 আক্ৰান্ত ব্যক্তি নিউমোনিয়া যক্ষ্মা আদি ৰোগ হয় এনেকুৱা ধৰণৰ ডাঙৰ ৰোগো হ'ব পাৰে পেটৰ বেমাৰৰ লগতে যেনেকুৱা নিউমোনিয়া আছে যক্ষ্মা আছে ৰোগীজন অত্যন্ত দুৰ্বল হৈ পৰে স্মৃতিশক্তি লোপ পায় ডিঙিৰ ৰোগ ছালৰ ৰোগ আদিয়ে দেখা দিয়ে সো ব্যক্তিজনে মনত ৰাখিব পৰা কেপাচিটি হেৰুৱাই পেলাই ডিঙি ৰোগ হ'ব পাৰে ছালৰ ৰোগ হ'ব পাৰে মানে ব্যক্তিজন ৰোগত জুৰুলা হৈ পৰে কাৰণ ব্যক্তিজনৰ যিটো অসংক্ৰাম্য তন্ত্ৰ যিটো ইমিউন চিষ্টেম সেইটো কি হৈ যায় উইক হৈ যায় আৰু দিনে দিনে উইক হৈ গৈ থাকে আৰু মানুহজনৰ তেনেকৈ বেমাৰত পৰি থাকে আৰু বেমাৰ অতি সহজে ঠিক নহয় সো এইবোৰ হৈছে কি এইডছ ৰোগৰ প্ৰাথমিক লক্ষণ এতিয়া এইডছ প্ৰতিৰোধৰ যিবোৰ ব্যৱস্থা আছে এইবোৰ আগৰ ভিডিঅ'সমূহত দিয়া হৈছে তাৰ পৰা চাই ল'বা যেনেকুৱা একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰিব নালাগে যৌন প্ৰজননৰ সময়ত কণ্ডম ব্যৱহাৰ কৰিব লাগে বেলেগৰ পৰা টেষ্ট ল'লে প্ৰথমতে HIV টেষ্ট কৰাই ল'ব লাগে তাৰপিছত যেতিয়া চেলুন বা পাৰ্লাৰত যোৱা হয় সেইটো সময়ত যিবোৰ ইউটেনচিল যিবোৰ অস্ত্ৰপাতি সিহঁতে ব্যৱহাৰ কৰে যিবোৰ বস্তু ব্যৱহাৰ কৰে সেইবোৰ ভালদৰে চেনিটাইজ কৰাই ল'ব লাগে এটা বেজিৰে একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰিব নালাগে এটা ইনজেকশ্যন এজনে ব্যৱহাৰ কৰি পেলাই তাক ডিছপ'জ কৰি দিব লাগে সো এইবোৰ হৈছে কিছুমান প্ৰতিৰোধ ব্যৱস্থা যিটো অলৰেডি আগৰ ভিডিঅ'সমূহত আপলোড কৰা হৈছে তাতে চাই ল'ব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 9 চিটাকৰণ আৰু অসংক্ৰাম্যকৰণৰ মাজত পাৰ্থক্য লিখা আহিছে 2019ত ভেকচিনেশ্যন আৰু ইমিউনাইজেশ্যন এই দুটা প্ৰক্ৰিয়া চিটাকৰণ আৰু অসংক্ৰাম্যকৰণ এই দুটাৰ মাজত পাৰ্থক্য লিখিব লাগে সো চিটাকৰণ আৰু ইমিউনাইজেশ্যন চিটাকৰণ হৈছে এই প্ৰক্ৰিয়াত এটা দুৰ্বল বা অসক্ৰিয় অণুজীৱ দেহৰ ভিতৰত সুমুৱাই দিয়া হয় চিটাকৰণ প্ৰক্ৰিয়াত যিবোৰ ৰোগৰ বীজাণু আছে ৰোগৰ অণুজীৱ আছে সেইসমূহক দেহৰ ভিতৰত সুমুৱাই দিয়া হয় আৰু অসংক্ৰাম্যকৰণ প্ৰক্ৰিয়া চিটা দিয়াৰ পিছত আৰম্ভ হয় শৰীৰে চিটাৰে দিয়া অণুজীৱৰ বাবে প্ৰতিৰক্ষা সৃষ্টি কৰে তাৰমানে শৰীৰৰ ভিতৰত যদি কিবা এটা অণুজীৱ সোমায় সেইটো অণুজীৱ এবাৰ সোমোৱাৰ পিছত শৰীৰৰ যিটো স্মৃতি শক্তি আছে সেইটোৱে ইয়াক মনত ৰখাৰ পিছত সেই অনুপাতে এটা প্ৰতিৰক্ষা ব্যৱস্থা এটা ইমিউনিটিৰ সৃষ্টি কৰি লয় নম্বৰ 2 এই প্ৰক্ৰিয়াত ৰোগৰ বাবে সম্পূৰ্ণ প্ৰতিৰক্ষাৰ সৃষ্টি নহ'ব পাৰে চিটাকৰণ প্ৰক্ৰিয়া এনেকুৱা এটা প্ৰক্ৰিয়া য'ত চিটা দিয়াৰ পিছত হয়তো ব্যক্তিজন সম্পূৰ্ণৰূপে গোটেই জীৱনলৈকে প্ৰতিৰক্ষা ব্যৱস্থা নাপাবও পাৰে কিন্তু অসংক্ৰাম্যকৰণ প্ৰক্ৰিয়াত শৰীৰে সম্পূৰ্ণ অসংক্ৰাম্যতাৰ সৃষ্টি কৰি লয় এইটো প্ৰক্ৰিয়া তাৰমানে নেচাৰেল হয় ইয়াতে যদি কিবা এটা অণুজীৱ সোমাইছে তেতিয়াহ'লে শৰীৰে তাৰ বিৰুদ্ধে ইমিউনিটি বনাই লয় আৰু এইটো গোটেই জীৱন জুৰি থাকে কিন্তু চিটাকৰণ প্ৰক্ৰিয়াৰ যিটো ছাকচেছফুল ৰেট সেইটো 100% নহ'বও পাৰে কেতিয়াবা কুৱেশ্যন নম্বৰ 10 কি কৈছে অসংক্ৰাম্য তন্ত্ৰৰ বিভিন্ন উপাদানসমূহ কি 2019ত আহিছে অসংক্ৰাম্য তন্ত্ৰ তাৰমানে গোটেই ইমিউন চিষ্টেমৰ বিভিন্ন উপাদানসমূহ কি লিখিব লাগে এনচাৰ হৈছে অসংক্ৰাম্য তন্ত্ৰৰ বিভিন্ন উপাদানসমূহ হ'ল নম্বৰ 1 দেহৰোগজনিত অসংক্ৰাম্য তন্ত্ৰ আৰু কোষ অভিমধ্যস্থ অসংক্ৰাম্য তন্ত্ৰ যিটো আছে সেইটো দুই প্ৰকাৰৰ এটা হৈছে দেহৰোগজনিত অসংক্ৰাম্য তন্ত্ৰ আৰু এটা হৈছে কোষ অভিমধ্যস্থ অসংক্ৰাম্য তন্ত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 11 হৈছে ইলিজা প্ৰক্ৰিয়াৰ কাৰ্য আৰু সূত্ৰৰ বিষয়ে লিখা 2019ত আহিছে এলিজা প্ৰক্ৰিয়া যিটো আছে সেইটোৰ কাৰ্য কি আৰু ইয়াৰ সূত্ৰ কি লিখিব লাগে সো ইলিজা এনজাইম লিংকড ইমিউন'ছৰভেণ্ট এছে
ইয়াৰ ফুল ফৰ্ম, এলিজাৰ ফুল ফৰ্ম। এই প্ৰক্ৰিয়াৰ কাৰ্য হৈছে, এই প্ৰক্ৰিয়াৰ দ্বাৰা এইডছ, হেপাটাইটিছ বি, তাৰপিছত কৰ্কট ৰোগ এইবোৰক আগতীয়াকৈ চিনাক্ত কৰিব পাৰি। তাৰমানে ৰোগৰ লক্ষণ ধৰা দিয়াৰ আগতে বা ৰোগটোৱে মানুহজনক সম্পূৰ্ণৰূপে আক্ৰমণ কৰাৰ আগতে ইলিজা টেষ্টৰ সহায়ত ধৰা পেলাব পৰা যায়। এই প্ৰক্ৰিয়াৰ সূত্ৰ হ'ল এণ্টিজেন এণ্টিবডি বিক্ৰিয়াৰ ওপৰত প্ৰতিষ্ঠিত। এণ্টিজেন এণ্টিবডি বিক্ৰিয়া, তাৰমানে এণ্টিজেন যিয়ে ৰোগ সৃষ্টি কৰে, এণ্টিবডি যিয়ে শৰীৰক ৰক্ষা কৰে, এই দুটা বিক্ৰিয়াৰ ওপৰত প্ৰতিষ্ঠিত হয় এই সূত্ৰটো, ইলিজা টেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12 হৈছে কৰ্কট ৰোগৰ প্ৰাথমিক 4টা লক্ষণ লিখা। 2020ত আহিছে লাষ্ট ইয়াৰ। কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণ কি দেখিবলৈ পোৱা যায়? কৰ্কট ৰোগৰ প্ৰাথমিক 4টা লক্ষণ হ'ল, নাম্বাৰ 1, দেহৰ কোনো অংশত টেমুনাৰ সৃষ্টি হয়। টেমুনা মানে তোমাৰ টিউমাৰ যে কোৱা হয়। চ' দেহৰ কোনোবা অংশত ফুলি উঠা দেখিবলৈ পোৱা যায়। তাৰপিছত দেহৰ কোনো অংশৰ পৰা বিনা কাৰণে তেজক্ষৰণ হ'ব পাৰে, যিকোনো অংশৰ পৰা, দাঁতৰ পৰা, নাকৰ পৰা, মুখেৰে, যিকোনো অংগৰ পৰা তেজক্ষৰণ হ'ব পাৰে যদি কোনোবা ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হৈছে। নাম্বাৰ 3, শৌচ প্ৰস্ৰাৱৰ নিয়ম সঘনে সলনি হোৱা। যেনেকুৱা শৌচ প্ৰস্ৰাৱৰ এটা নিৰ্দিষ্ট সময় থাকে। প্ৰস্ৰাৱ কোনোবাই 1 আৱাৰ পিছে, কোনোবাই 2, কোনোবাই 3 আৱাৰ পিছে গ'লেও হয়। চ' এইটো যিটো ফ্ৰিকুৱেঞ্চি, এইটোত ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায়। কেতিয়াবা কোনোবাই যদি 1 আৱাৰ পিছে গৈছে, দুদিন পিছত তেওঁ আকৌ 20 মিনিট পিছে গৈছে। বুজি পাইছানে? তেনেকুৱা ধৰণৰ শৌচৰো এটা নিৰ্দিষ্ট সময় থাকে। চ' এইবোৰ যিবোৰ সময় আছে, সময়বোৰত সাল সলনি হোৱা দেখিবলৈ পোৱা যায়। নাম্বাৰ 4, ঘাঁ হ'লে বা কাটিলে তাত নুশুকায়। যিজন ব্যক্তি কেঞ্চাৰ ৰোগৰ দ্বাৰা, কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে, সেইজন ব্যক্তিৰ যদি কোনো ঠাইত ঘাঁ হৈছে বা কাটি গৈছে, তেতিয়াহ'লে সেই ঠাইটুকুৰা সহজে নুশুকায়। নেক্সট কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13 কি কৈছে? আৰ্জিত অসংক্ৰাম্যতাৰ বৈশিষ্ট্যসমূহ কি? আৰ্জিত অসংক্ৰাম্যতা, একুৱায়াৰ্ড ইমিউনিটি, এইটো 2020ত আহিছে। 2020ত আহিছে। আৰ্জিত অসংক্ৰাম্যতাৰ বৈশিষ্ট্যসমূহ লিখিব লাগে। চ' এনচাৰ হৈছে, আৰ্জিত অসংক্ৰাম্যতাৰ বৈশিষ্ট্যসমূহ হ'ল, নাম্বাৰ 1, ই জন্মগত নহয়। এইটো যিটো অসংক্ৰাম্যতা, সেইটো জন্মৰ সময়ৰ পৰা ব্যক্তিৰ শৰীৰত নাথাকে। নাম্বাৰ 2, এই অসংক্ৰাম্যতা ব্যক্তিয়ে এবাৰ ৰোগ আক্ৰান্ত হোৱাৰ পিছত আহৰণ কৰে। তাৰমানে ব্যক্তিৰ জীৱনকালত, ব্যক্তিৰ লাইফ টাইমত যদি তেওঁ এবাৰ কিবা ৰোগত আক্ৰান্ত হৈছে, ছাপ'জ চিকেনগুনিয়া আক্ৰান্ত হৈছে, চ' নেক্সট টাইম যদি চিকেনগুনিয়াৰ অনুজীৱ দেহৰ ভিতৰত সোমায়ো, কিন্তু সেইটো ৰোগ সৃষ্টি কৰিব নোৱাৰে, কাৰণ শৰীৰে সেই এণ্টিজেনটোক চিনি ৰাখিছে আৰু সেইমতে এণ্টিবডি তৈয়াৰ কৰি লৈছে। চ' এইটো হৈছে আৰ্জিত। নাম্বাৰ 3, ইয়াক ব্যক্তিয়ে জন্মৰ পিছত লাভ কৰে। চ' জন্মগত নহয়, গতিকে জন্মৰ পিছত জীৱনকালত ব্যক্তিয়ে লাভ কৰে। নাম্বাৰ 4, ই বংশগতি সূত্ৰে পিতৃ মাতৃৰ পৰা নাহে। এনেকুৱা কিছুমান অসংক্ৰাম্যতা আছে, যিবোৰ অসংক্ৰাম্যতা জন্মৰ সময়ত ব্যক্তিয়ে পিতৃ মাতৃৰ পৰা গ্ৰহণ কৰে। যেনেকুৱা মাতৃৰ প্ৰথম যিটো হালধীয়া গাখীৰ, তাতে যে কলেষ্টৰেল থাকে, যিটোৱে শিশুৰ ইমিউনিটি বৃদ্ধি কৰে। চ' এনেকুৱা ধৰণৰ কিছুমান আছে এনেকুৱা যে জন্মৰ লগে লগে ব্যক্তিৰ শৰীৰত থাকে, শিশুৰ শৰীৰত থাকে। সেইকাৰণে সৰু সুৰা অনুজীৱক সিহঁতে মাৰি পেলাব পাৰে সেইটো ইমিউনিটিয়ে। কিন্তু আৰ্জিত যিটো সংক্ৰাম্যতা আছে, সেইটো পিতৃ মাতৃৰ পৰা নাহে। নাম্বাৰ 5, ই এক নিৰ্দিষ্ট প্ৰতিৰক্ষা ব্যৱস্থা, য'ত এণ্টিজেন প্ৰৱেশ কৰাৰ লগে লগে শৰীৰে এণ্টিবডি গঠনৰ দ্বাৰা ধ্বংস কৰি লয়। এইটো হৈছে এটা নিৰ্দিষ্ট, তাৰমানে এটা নিৰ্দিষ্ট ৰোগৰ বিষয়ে, ছাপ'জ টাইফইড ৰোগ।
যদি টাইফয়েড ৰোগ যদি এবাৰ হৈছে তাৰপিছত যদি টাইফয়েডৰ বাবে যদি শৰীৰে ইমিউনিটি বা অসংক্ৰাম্যতা যদি বনাই লৈছে তেতিয়াহ'লে নেক্সট টাইম যদি আকৌ টাইফয়েডৰ অণুজীৱে শৰীৰত সোমায় তেতিয়াহ'লেহে শৰীৰৰ সেই অসংক্ৰাম্যতা ইয়াক বাধা দিব পাৰিব। কিন্তু ইয়াৰ বিপৰীতে যদি বেলেগ ৰোগৰ যদি সোমায় যেনেকুৱা বসন্ত ৰোগৰ সোমালে তেতিয়া কিন্তু আকৌ ই বাধা দিব নোৱাৰে। তাৰমানে এইটো অসংক্ৰাম্যতা এটা নিৰ্দিষ্ট ৰোগৰ বাবেহে সৃষ্টি হয়। সো হৈ গ'ল আমাৰ এইটো চেপ্টাৰ কমপ্লিট হৈ গ'ল। আমি ইয়াৰলি কুৱেশ্যন পেপাৰ গোটেইখিনি আপলোড কৰিছোঁ, যদি চোৱা নাই চাই ল'বা। আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।